গড়েশ্বৰৰ গেৰুৱাত নিৰ্বাচনী হিংসা মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছত দুৰ্বৃত্তৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা AS01GC 6339 নম্বৰৰ বুলবুল নামৰ বাছখনৰ সন্মুখৰ আইনা হিল মাৰি ভাঙিলে দুৰ্বৃত্তই গড়েশ্বৰ থানাৰ অন্তৰ্গত শিমলি বাৰীৰ পৰা 80জন বিজেপিৰ কাৰ্যকৰ্তাক লৈ বৰগুলিত মুখ্যমন্ত্ৰীৰ সভালৈ বুলি গৈ আছিল বাছখনত অহা প্ৰত্যক্ষদৰ্শীয়ে বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে সিয়ামৰ পাৰ্টিলৈ আহি আছিলো আমি মানে থাৰ্ডত আছিলো সেইখন সেকেন্ড গাড়ী ছিলে আমি আহি থাকোতে মানে আমাৰ ড্ৰাইভাৰজনে কাষৰজনে ক'লে যে গ্লাছ ফাটিছে আমি ভাবিছো কি কাৰণত ফাটিলে আমি ৰখি কিনে চালো যে কোনবা হিলগুটি মাৰিছে মানে ফাটি গৈছে গোটেইখিনি আৰু আমাৰ গাড়ীৰ মানে থকা মানুহখিনিয়ে মানে ভয় খাই গৈছে আৰু পটককৈ গাড়ীখন ৰাখি থৈ গৈছে আৰু মানে কি যোনে হিলগুটিটো মাৰিছে মানে দেখাও পাইছে আমাৰ ককা এজনে তেওঁক কৈছে ইতিমধ্যে আমি মানে ভয়ত আমি ইয়াত ৰখি আছো আৰু ইয়াত কোনলৈ যাব আহিছিল আমি সিয়ামৰ মিটিংলৈ কাৰোবাৰ আঘাত হৈছে নেকি বৰ্তমান হোৱা নাই মানে গ্লাছ বিলাক মানে চিটিকি পৰিছে যদি বা মানে কি অকত পৰি গ'ল হয় তেতিয়া আঘাত হয় আঘাত হ'ল আমি গাজবাৰী VCDC আণ্ডাৰৰ শিমিলিবেৰী গাঁৱৰ পৰা আমি 189 বছৰৰ পৰা আমি 3খন গাড়ী লৈ আমি সিয়ামৰ প্ৰগ্ৰামত আহি থকাৰ অৱস্থাত আমাৰ গেৰুৱাত কোনোবা দুৰ্বৃত্তই আমাৰ এখন গাড়ীৰ আগৰ গ্লাছ মানে পাথৰ মাৰি ভাঙি দিয়ে মানে মানুহৰ মাজেদি দৌৰ মাৰিছে আমি এই মানুহজনক আমি ধৰিব নোৱাৰিলো এতিয়া আমি গাড়ীখন লৈ কিনে আমি এতিয়া ইয়াতে আবদ্ধ হৈ আছো আমি এতিয়া কাউৰবাহা আমাৰ সিয়ামৰ প্ৰগ্ৰাম আছে তাতে আমি যাবলৈ আহিছিলো মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰামত আমি যাব আহিছিলো আমাক ইয়াতে গেৰুৱাতে মাৰিছে মানুহৰ বৰ্তমান আমাৰ কোনো আঘাত হোৱা নাই কোনো গাড়ীৰো মানুহ আঘাত হোৱা নাই আমাৰ যাত্ৰীৰো হোৱা নাই কিন্তু গাড়ীখনৰ আমাৰ আগৰ গ্লাছ গোটেই ভাঙি গৈছে ইয়াতে আবদ্ধ হৈ আছে হয় আমাৰ মাত্ৰ আমাৰ ইয়াতে মোটামুটি 80জন মান মানুহ আমি ইয়াতে আবদ্ধ হৈ আছো অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।